এইটোৱে সেইটো মেটেল য'ৰ পৰা ইয়াৰ পৰা তেল বনোৱা হয়। এই মেটেলটোৰ পৰা তেল বনোৱা হয়। ইয়াত অৱশ্যে এইবিলাক টেংকি আছিলে, এইবিলাক এনেকৈ টেংকি পৰি আছে, এইবিলাক চাগে অলপ অলপ লাগি আছিলে, এইবিলাকে এনেকৈ বৈ আছে। এইবিলাকৰ পৰাই তেল বনায়। ৰিজাৰ্ভৰ মাজত পৰি আছে, এই দেখুৱাই দিছোঁ চাওক। এইপিনে এনেকৈ পৰি আছে, এইবিলাক ভিতৰত সোমাই আছিলে অলপ এনেকৈ। এইবিলাকৰ পৰাই এইবিলাকৰ পৰাই তেল আলকেটা এইবিলাক বনায়। যিহেতু মই বৰ্তমান ৰিজাৰ্ভৰ মাজতে আছোঁ, খুব ধুনীয়া ৰাস্তা পদূলি, খুব ধুনীয়া। এইবিলাক ৰিজাৰ্ভলৈ যোৱা ৰাস্তা। যিহেতু ৰাতি হ'লে ইয়াত হাতীয়ে অকণমান দিগদাৰ কৰে। এইবিলাক এনেকৈ জুই ধৰি মানুহ বহি থাকে, খুব সম্ভৱ চাগে ফৰেষ্টৰ মানুহ। ৰিজাৰ্ভ বহুত ডোখৰ ৰিজাৰ্ভ এৰিয়াত, গোটেইটো ৰিজাৰ্ভ এৰিয়াই। চাৰি চাইডে এইপিনে ৰিজাৰ্ভলৈ যোৱা ৰাস্তা, আৰু এইটো খুব সম্ভৱ চাগে ৰিজাৰ্ভলৈ যোৱা ৰাস্তাই। ইয়াত এনেকৈ চাইনবোৰ্ড আছে। এইটো চাগে ৰিজাৰ্ভৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তা। অৱশ্যে মই আগতে এবাৰ আহিছোঁ, কিন্তু ইমান নাই। দাদা এই জেগাটুকুৰাৰ নাম কি বাৰু? হা, কুৰাজান। এইটো গোটেই ৰিজাৰ্ভ এৰিয়া হয় নাই? এই হাতী ওলাই নিব ৰাতি হ'লে ইয়াত? ওলাই। কুৰাজান বুলি কৈছে, অৱশ্যে মই নাজানো, সুধি লৈছোঁ। এনেকৈ লিখি থোৱা আছে ডিগবৈ 15 কিলোমিটাৰ আছে ইয়াত। এনেকৈ আছে যোৰাজান, দুলীয়াজান, গোটেইটো ৰিজাৰ্ভ এৰিয়া। এইফালেও ৰিজাৰ্ভ, সেইফালেও ৰিজাৰ্ভ, তাৰ মাজতে ৰখিছোঁ।